हेलो एवरीवन आशा करो आपनालोक সকলে ভালে আছে। আজি মই ওলাইছো পৰ্ক বইল কাৰি বনাবৰ কাৰণে। তাৰ কাৰণে লৈছো এটা বিলাহী, কেইটামান শুকান জলকীয়া আৰু লগতে অলপ মাংস। এই মাংসখিনি গুটেইখিনি একেলগে ৰেডি কৰি মই পানী দি খুব ধুনীয়াকৈ প্ৰথমতে বইল কৰি লম আৰু গেছটো ৰাখিম ফুল ফ্লেমত। আৰু খুব ধুনীয়াকৈ বইল হৈ গৈছে, পানীও শুকাই গৈছে। এতিয়া মই এই বিলাহী আৰু জলকীয়াৰ খুব ধুনীয়া এটা পেষ্ট বনাম আৰু পেষ্টখিনি ব্যৱহাৰ কৰিম পুনৰবাৰ মাংসখিনিৰ কাৰণে। আৰু খুব ধুনীয়াকৈ ইয়াতে পুনৰবাৰ দি দিছোঁ এই পেষ্টখিনি আৰু খুব ধুনীয়াকৈ এবাৰ মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছত মই দিছোঁ এয়া নিমখ সোৱাদৰ কাৰণে আৰু নিমখ দিয়াৰ পিছত খুব ধুনীয়াকৈ এয়া দেখিছেনে তেল ওলাই গৈছে, কিমান যে দেখি ভাল লাগিছে। আৰু এতিয়া মই দি দিছোঁ পানী আৰু পানী দিয়াৰ পিছত পুনৰবাৰ বইল কৰিম আৰু লগত দি দিছোঁ এয়া বাঁহৰ গাজ আৰু বাঁহৰ গাজ দিয়াৰ পিছত দিছোঁ এয়া আদা নহৰু পেষ্ট আৰু এইখিনি দিয়াৰ পিছত পুনৰবাৰ বইল হ'ব দিম, যিহেতু পানীখিনি শুকাব লাগিব। আৰু শেহতীয়াকৈ দিছোঁ এয়া ধনিয়া পাত সোৱাদৰ কাৰণে আৰু মোৰ ৰেডি হৈ গৈছে আজিৰ পৰ্ক বইল কাৰি। আজিলৈ এইখিনি আছিল, নিশ্চয় আকৌ লগ পাই থাকিম। বাই।